We love Muhammad. We love Muhammad. Hazrat Muhammad sallallahu alaihi wasallam is our idol. Hazrat Muhammad sallallahu alaihi wasallam আমার আদর্শ মানব। Hazrat Muhammad sallallahu alaihi wasallam আমার আদর্শ মানব। অসমত আইন শৃঙ্খলা নিয়ন্ত্রণ করো। গৃহ বিভাগ হুঁশিয়ার। পুলিশ বিভাগ হুঁশিয়ার। আমার এজাহার রুজু করো। শিক্ষাবীয় বা লোকসকলৰ বিৰুদ্ধে নিজাববীয়া গোচৰ ৰুজু কৰক। এই যুদ্ধ চলিছে। এই চৰকাৰখনৰ চাৰিটা চকা অকল মুছলমানৰ নামতে চলি আছে। মুছলমান ধৰ্মাৱলম্বী লোকক তুচ্ছ তাচ্ছিল্য নকৰিলে চাগে তেওঁলোকৰ যোনসকল ভেৰণীয়া গুণ্ডা বাহিনী আছে তেওঁলোকে যদি মুছলমান লোকসকলক তুচ্ছ তাচ্ছিল্য নকৰে তেওঁলোকে চাগে চৰকাৰখন চলাবলৈ নোৱাৰিব। কাৰণ তেওঁলোকে উন্নয়নৰ কথা একো ক'বলগীয়া নাই। দেশৰ পৰিস্থিতি পৰিৱেশ কি জানে, ৰাজ্যখন কি হিচাপে ঋণৰ তলত দাবী কৰিছে সেইখিনি কথাও আপোনালোকে জানে। আপোনালোকে প্ৰত্যেকে অৱগত যে মহামান্য উচ্চতম ন্যায়ালয়ে তেহচিন পুনাৱালা কেছত, তাৰপিছত শ্বাহিন আব্দুল্লাৰ কেছত, আশ্বিনী ৰায় কেছত স্পষ্টকৈ কৈছে যোনে দেশখনত এনেধৰণৰ হেট স্পীচ দিব, যোনে সাম্প্ৰদায়িক সংঘৰ্ষ লগাবলৈ চেষ্টা কৰিব তেওঁলোকৰ বিৰুদ্ধে পুলিচ প্ৰশাসনে চৌমতো অৰ্থাৎ নিজাববীয়া গোচৰ ৰুজু কৰিব। কিন্তু দেখা গ'ল যোৱা কেইদিনমান ধৰি বিশ্ব নবী, আমাৰ প্ৰত্যেকৰে নবী মহাপুৰুষ হজৰত মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ ওপৰত মুকলিভাৱে সামাজিক মাধ্যম ফেচবুকত বা অন্যান্য জাগাত তেওঁলোকে বিৰূপ মন্তব্য কৰিছে, তুচ্ছ তাচ্ছিল্য কৰিছে, গালি গালাজ দিছে। সেই কেইজন ব্যক্তিৰ ওপৰত নিজাববীয়া চৌমতো গোচৰ ৰুজু কৰাটো দূৰৰে কথা। আমাৰ সংগঠনৰ বা অন্যান্য ৰাইজে যিখিনি নিজৰ আৱেগ অনুভূতি, ধৰ্মীয় আৱেগ অনুভূতি আঘাত হোৱাৰ বাবে বা ৰাজ্যখনত এটা সাম্প্ৰদায়িক সংঘৰ্ষ সৃষ্টি কৰা যি এটা পৰিকল্পনা কৰিছে এইসকল ব্যক্তি, তেওঁলোকৰ বিৰুদ্ধে যি এজাহাৰ দিছিল সেই এজাহাৰৰ এতিয়ালৈকে ৰুজু কৰা হোৱা নাই। অৰ্থাৎ আমি ভাবি ল'ম নেকি এই গৃহ বিভাগ, এই অসম চৰকাৰখন আৰু এই পুলিচ প্ৰশাসন সম্পূৰ্ণৰূপে তেওঁলোকৰ নিৰ্দেশতে এই কেইজন পোহনীয়া গুণ্ডা বাহিনী, এই পোহনীয়া বদমাছ লোকসকলে আমাৰ বিশ্বনবীৰ ওপৰত এনেধৰণৰ মন্তব্য কৰি আছে। আমি মানিবলৈ বাধ্য হ'ম। যদিহে তেহচিন পুনাৱালা, শ্বাহিন আব্দুল্লা আৰু আশ্বিনী ৰায় কেছৰ অনুযায়ী ৰুজু নহয় আজি আন্দোলনৰ পাছতো, তেতিয়াহ'লে আমি মহামান্য উচ্চতম ন্যায়ালয়ক অৱমাননা কৰা গোচৰ গৃহ বিভাগৰ ওপৰত আমি ৰুজু কৰাৰ কথা ইতিমধ্যে চিন্তা কৰিছোঁ। কাৰণ কোনোপধ্যে আমাৰ ঘৰ ভাঙিব আমি মানি লৈছোঁ, আমাক বিদেশী সজাব মানি লৈছোঁ, বহুত ক্ষেত্ৰত আমি সহ্য কৰি আছোঁ। কিন্তু যদি বিশ্ব নবী, আমাৰ নবী হজৰত মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ ওপৰত আক্ৰমণ হয় তেতিয়াহ'লে কিন্তু সংখ্যালঘু জনগণৰ বহি নাথাকিব। আমছুৱে সেই আন্দোলনৰ নেতৃত্ব প্ৰদান কৰিব। তেতিয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ৰজা ঘৰীয়াই কিন্তু এই ঢৌক কিন্তু ধৰি ৰাখিব নোৱাৰিব। আজি যি সমগ্ৰ অসমত অপৰাধৰ প্ৰৱণতা দেখিছে, অপৰাধী কি হিচাপে মুকলিভাৱে অপৰাধ কৰি আছে আপোনালোকে দেখা পাইছে। কিন্তু দেখা পাইছে অপৰাধীৰ ধৰ্মৰ ভিত্তিতহে তেওঁলোকক নিয়ন্ত্ৰণ কৰিব। কাৰোবাৰ নাম আলী হুছেইন আহমেদ হ'লেহে তেওঁলোকক কঠোৰতা দেখাই কাৰণে বন্দুকত গুলি মাৰিব। কোনোবা পেগু, খগেন পেগু, যোগেন পেগু, ধৰ্মকান্ত দলে সিহঁতে যদি নাবালিকক যদি তেওঁলোকে ধৰ্ষণ কৰে ঘৰত সোমাই, তেওঁলোকৰ ওপৰত কিন্তু ধুনীয়াকৈ ৰঙাঘৰত ভাত খুৱাই ৰাখিব। যদি কোনোবাই নিজৰ মাতৃক ধৰ্ষণ কৰিছে তেওঁলোককো ধুনীয়াকৈ লৈ যাব সন্মান সহকাৰে, তেওঁলোকক দেখোন থানাতহে লৈ যায়। যদি কোনোবা পিতৃয়ে নিজৰ জীয়ৰীক বেয়া চকু দিছে সেইসকলৰ ওপৰতো এনেধৰণৰ ব্যৱস্থা নাই। কিন্তু সংখ্যালঘু জনগণৰ যদি কোনোবা এজন অপৰাধী ওলায় তেওঁক ইছলাম ধৰ্মাৱলম্বী লোক এজন বুলি প্ৰতিষ্ঠা কৰি তেওঁক মিয়া বুলি গালি গালাজ কৰি সমগ্ৰ অসমৰ বিভিন্ন টিভি চেনেলত টক শ্ব' হ'ব আৰু সমগ্ৰ অসমত এটা সাম্প্ৰদায়িক পৰিৱেশ সৃষ্টি হ'ব। কিন্তু বাকী ক্ষেত্ৰত কিয় নহয়? এই গোটেই চক্ৰান্তটো অসমৰ ৰাইজে বুজিবলৈ লাগিব। আৰু গৃহ বিভাগ, অসমৰ মুখ্যমন্ত্ৰী সম্পূৰ্ণৰূপে যে অসমত আইন শৃংখলা বজাই ৰাখিবলৈ অসক্ষম হৈছে সেই সম্পূৰ্ণ প্ৰমাণিত হৈছে। এই গুণ্ডা বাহিনীসকলে নিজাববীয়া যে এটা পেৰেলেল চৰকাৰ চলাই আছে সেইখিনি কথা স্পষ্ট হৈছে। অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই ধৰ্মৰ ৰাজনীতি বাদ দি কাৰণে এজন গৃহমন্ত্ৰী হিচাপে, এজন মুখ্যমন্ত্ৰী হিচাপে কটকটীয়াভাৱে আইনৰ যেনে ৰাজত্ব চলে অসমত সেইখিনি কিন্তু সুনিশ্চিত কৰক। আৰু যি গুণ্ডা বদমাছ সাম্প্ৰদায়িক
ব্যক্তিসকলে মুকলি বিচৰণ কৰি আছে তেওঁলোকক টানি আজুৰি লৈ যায় অকল ৰঙাঘৰতে নহয় তেওঁ যি এনকাউণ্টাৰ দেখুৱাই আছে আমাক সেই এনকাউণ্টাৰ কৰাৰ ব্যৱস্থা কৰিব লাগে বুলি আমি ইয়াৰ পৰা দাবী কৰিছোঁ আৰু যদিও নহয় পুনৰবাৰ কৈছোঁ আমি এই বিষয়ববীয়াবিলাকৰ ওপৰত তেওঁলোকে মহামান্য উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা অৱমাননা কৰা গোচৰ ইতিমধ্যে আমি ৰুজু কৰিম বুলি আমি সিদ্ধান্ত লৈছোঁ।